সোণাৰীত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী বলদেৱ তেলী 20,000 ভোটত জয়ী হোৱাৰ লক্ষ্যৰে সমষ্টিটোত ব্যাপক প্ৰচাৰ অভিযান। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে তেওঁৰ মন্তব্য প্ৰদান কৰে। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা দিছোঁ আৰু 93 নং সোণাৰী বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজৰ শ্ৰীচৰণত মোৰ প্ৰণিপাত জনাইছোঁ। আচলতে অন্যান্য ৰাজনৈতিক দল আমাৰো ৰাজনৈতিক দলৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতিৰ মাজত যথেষ্ট ডিফাৰেঞ্চ আছে। আমি এটা ধাৰাৰ লগত যাব বিচাৰিছোঁ, যিটো ধাৰাই ৰাইজৰ কথা ক'ব, ৰাইজৰ অধিকাৰৰ কথা ক'ব, ৰাইজৰ সমস্যাৰ কথা ক'ব আৰু সমস্যাবিলাকৰ সমাধানৰ এটা সূত্ৰ উলিয়াই ৰাইজক উপকৃত কৰিব পাৰিব। আমি সেই ধাৰাটোৰ লগত যাব বিচাৰিছোঁ। স্বাধীনতাৰ 78টা বছৰ আমি মৌলিক সমস্যাৰ লগত আজিও যুঁজি আছোঁ, য'ত পৃথিৱীৰ অন্যান্য দেশৰ মানুহে অন্যান্য গ্ৰহত থাকিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সেই সময়ত আমি অসমৰ মানুহে, অসমৰ খাটি খোৱা জনসমষ্টি, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক চৰকাৰখনে নিমখৰ পেকেট, দাইলৰ পেকেট আৰু চেনিৰ পেকেট দি পেলাই পৃথিৱীৰ শ্ৰেষ্ঠ অন্যতম ৰাজ্য হিচাপে পৰিগণিত কৰিব বিচাৰিছে। ছায়েন্স এণ্ড টেকন'লজি ক'ৰবাত গৈ পালেগৈ আমি নিমখ পেকেট, চেনি পেকেট আৰু দাইলৰ পেকেটত মিঠাতেলৰ লগত লাগি পেলাই আমি ৰাজনীতি কৰিব বিচাৰিছোঁ। ইমান নিকৃষ্টতম ৰাজনৈতিক যিটো ধাৰা আমাৰ মাজত ইয়াত আৰম্ভ হৈছে, আমি শেষ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, সোণাৰী বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ ভোটদাতা ৰাইজলৈ মোৰ এটা আহ্বান থাকিব। মোক আপোনালোকে ভোট দিব নিদিব মই এইটো জবৰদস্ত কৰিব নোৱাৰোঁ, মই কাৰোবাৰ ভোট কাঢ়ি আনিব নোৱাৰোঁ, কিন্তু মোৰ আহ্বান এইটোৱে থাকিব, আপোনালোকে যাকেই ভোট দিয়ক, যিজন আপোনাৰ জনপ্ৰতিনিধি যাব, আপুনি সেই জনপ্ৰতিনিধিৰ ওচৰত যেতিয়া যাব, আপুনি তেওঁক ৰাইজৰ নেতা হিচাপে, ৰাইজৰ সেৱক হিচাপে, ৰাইজৰ সমস্যাক বিধানসভাৰ মজিয়াত শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰা নেতা হিচাপে নিৰ্বাচিত কৰিব, নে আপোনালোকৰ ভোটেৰে নিৰ্বাচিত হৈ পেলাই তেওঁ ঠিকাদাৰ হ'ব বা তেওঁৰ জৰিয়তে গোটেই চৰকাৰী আঁচনিক ঠিকা ঠুকুলিৰ নামত আত্মসাৎ কৰাৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত যাব। আপুনি যাক নিৰ্বাচিত কৰিব সেইজন এজন বেপাৰী হ'ব, নে ৰাইজৰ বাবে, ৰাইজৰ সেৱাৰ বাবে তেওঁ উৎসৰ্গিত হোৱা মানসিকতাৰ মনোভাৱৰ মানুহ হ'ব, এই কথাখিনি চিন্তা কৰি ভোট দিলে মই নথৈ সুখী হ'ম। মই কথাটো কেতিয়াও নাই, এতিয়ালৈকে প্ৰতিদ্বন্দ্বী বুলিবলৈ ঠিক নাই। এটা গোটেই ইলেকশ্যনৰ যিটো কেম্পেইন, আমি আমাৰ এটা ইণ্টাৰনেল কেম্পেইন এটা আমাৰ চলি আছে, এটা আমি এক্সটাৰ্নেল কেম্পেইন এটা কৰিছোঁ। বাহিৰত দেখাবলৈ এটা কৰিছোঁ, ভিতৰত আমাৰ বেলেগ এটা কেম্পেইন আছে। আৰু ভিতৰৰ কেম্পেইনটোত প্ৰতিটো জাতি, জনগোষ্ঠী, দল, সংগঠন, ৰাজনৈতিক দলত থকা ব্যক্তিবিলাকৰ ইয়াত এটা খুব মধুৰ সম্পৰ্কেৰে, মধুৰ এটা সহযোগিতাৰে গোটেই কেম্পেইন প্ৰচেছটো আগবাঢ়ি গৈছে। এতিয়া গোটেই প্ৰক্ৰিয়াটোত ভোটত কিমান কনভাৰ্ট হয়, এইটো 9 তাৰিখ আমি অনুমান কৰিম আৰু 4 তাৰিখে গোটেই কথাখিনি গম পাম। কিমান ভোটত জয়ী হ'ম বুলি আপুনি ভাবিছে? আমাৰ ডিফাৰেঞ্চটো যথেষ্ট হ'ব, কাৰণ এটা যথেষ্ট ডিফাৰেঞ্চত আমাৰ ভোটৰ ব্যৱধানটো হ'ব। মই একজেক্ট নকওঁ যে ইমান হাজাৰ ভোটত, কিন্তু আমি 20,000+ ভোটৰ ডিফাৰেঞ্চত আমি ইয়াত বিজয় হ'বৰ কাৰণে সক্ষম হ'ম। ইতিমধ্যে বৰপাত্ৰৰ পৰা আৰম্ভ কৰি নাফুক বাগানলৈকে, আমাৰ নামতোলাৰ পৰা আৰম্ভ কৰি সাফেকাটিৰ গুদাম চাৰিআলিলৈকে এটা ভিতৰুৱাভাৱে যিখিনি কাম আমি কৰিব লাগিছিলে আমি খুব সুন্দৰভাৱে কৰিলোঁ আৰু ৰাইজৰ এটা বিপুল সঁহাৰি আছে। এই মুহূৰ্তত সোণাৰী সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ সৰ্বস্তৰৰ ৰাইজৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ বিভিন্ন বৰ্গত থকা সচেতন মানুহবিলাক, বিজ্ঞ মানুহবিলাক, ৰাজনৈতিকভাৱে খবৰ ৰখা মানুহবিলাক, অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটা সবল কণ্ঠ বিধানসভাৰ মজিয়াত সোণাৰীৰ পৰা পঠাব পাৰি নেকি, সোণাৰীবাসী ৰাইজৰ এটা সপোন আছিল। সম্ভৱতঃ সপোনটো সাকাৰ হ'বৰ কাৰণে ঈশ্বৰেও, প্ৰকৃতিয়েও এই সুযোগকণ দিছে আৰু সোণাৰীবাসী সমষ্টিবাসী ৰাইজৰ সিদ্ধান্তটো লৈছে। মই সোণাৰী সমষ্টিবাসীৰ ৰাইজৰ ওচৰত মই পুনৰ বিনম্ৰতাৰে কৰজোৰে মই এটা প্ৰাৰ্থনা জনাব বিচাৰিছোঁ, এই নিৰ্বাচনটোত মোক বিধায়ক হিচাপে নিৰ্বাচন কৰাৰ নিৰ্বাচন নহয় বুলি মই ভাবোঁ। বিধায়ক কেৱল বেপাৰী কৰিবৰ কাৰণে, ঠিকা কৰিবৰ কাৰণে, ধন ঘটিবৰ কাৰণে নিৰ্বাচিত কৰিব নালাগে। মোক যদি নিৰ্বাচিত কৰে, মই আপোনালোকৰ বাবে বিধান আনিম, আপোনালোকৰ অধিকাৰৰ বাবে মাত মাতিম। সমষ্টিটোৰ চৌদিশৰ যিটো বিধ্বস্তপ্ৰায় অৱস্থা আছে, বিধ্বস্তপ্ৰায় অৱস্থাটোৰ শেষ কৰি পেলাই এটা সুন্দৰ সোণাৰী নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিটো গাঁও অঞ্চল, বাগিচা অঞ্চলৰ ৰাইজৰ উপকাৰ হোৱাকৈ কিছুমান নতুন প্ৰজেক্ট আনিবৰ কাৰণে এটা দীঘলীয়া আৰু এটা শক্তিশালী এটা পৰিকল্পনা আমি তৈয়াৰ কৰিছোঁ। সেইটো এটা মূল আমাৰ ইছ্যু আছে। আৰু এটা ডাঙৰ কথা মোৰ মগজত সৌ তাহানিৰ পৰা চলি আছিল, যেতিয়া মই কলেজত পঢ়িছিলোঁ, হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। সোণাৰী কলেজত বুৰঞ্জী বিভাগত অধ্যয়নৰত অৱস্থাত ছাৰহঁতে যেতিয়া আমাক কৈছিল কথাবিলাক, তেতিয়া এটা কথা ভাবিছিলোঁ যে টিপামেদি আহি পাটকাই গিৰিপথেদি আহি টিপামেদি আহি আমাৰ সোণাৰীত প্ৰৱেশ কৰিছিল দিদিঘাটৰ ওচৰত নামৰূপেদি স্বৰ্গদেউ চাওলুং চুকাফাই। স্বৰ্গদেউ চাওলুং চুকাফাৰ আগমনৰ
সেই দিন ধৰি আজিলৈকে অসমীয়া জাতিটো এটা সংঘবদ্ধ সংগঠিত শক্তিশালী জাতি হিচাপে বিশ্বতে প্ৰতিষ্ঠিত হৈ আছে। যেতিয়াই অসমীয়া জাতিৰ ওপৰত কিবা বিপদ আহে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোকে এই জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত সকলো আমি নামি পৰোঁ। স্বৰ্গদেউ চাওলুং চুকাফাৰ যিটো এণ্ট্ৰি হৈছিল, প্ৰৱেশ হৈছিল, আমি ভাবোঁ সোণাৰীৰ যিটো প্ৰৱেশ আমাৰ পূবৰ ফালৰ পৰা যেতিয়া আমি সোণাৰীত সোমাওঁ, এই পূবেদি আহোঁতে আমি প্ৰথম চাওলুং চুকাফাৰ স্বৰ্গদেউৰ এটা প্ৰৱেশ দ্বাৰ আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ, য'ত তেওঁৰ স্মৃতিত তেওঁৰ ইতিহাস, তেওঁৰ কৃতিত্ব, তেওঁৰ ব্যক্তিত্ব, তেওঁৰ সাহসিকতাক সম্পূৰ্ণ মডাৰ্ণ ডিজিটেল ছিষ্টেমত আমি এটা সংৰক্ষণ কৰি, ধৰক মিউজিয়াম টাইপৰ এটা কনচেপ্ট আমাৰ আছে, য'ত চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি 600 বছৰীয়া আহোম ডাইনেষ্টিৰ যিটো ৰাজত্বকাল আছিল তাৰ সম্পূৰ্ণ বৰ্ণনা তাতে থাকিব। এটা বুটাম ক্লিক কৰাৰ লগে লগে যিকোনো টুৰিষ্ট আহি পেলাই পুৰা আহোমৰ ইতিহাসৰ সন্দৰ্ভত সেই আমাৰ এণ্ট্ৰি পইণ্টতে য'ত মানুহ সোমাব তাতে যাব যে না আমি এটা এনেকুৱা ঠাইত সোমাইছোঁ যিটো ঠাইত আজিৰ পৰা কেইবাশ বছৰৰ আগত চাওলুং চুকাফাই অসমত আহি বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল, আৰু তেওঁৰ সম্পৰ্কত, তেওঁৰ বংশৰ সম্পৰ্কত, তেওঁৰ উত্তৰ প্ৰজন্মৰ বিভিন্ন শাসকৰ সম্পৰ্কত এটা খুব সুন্দৰ বৰ্ণনাৰে মডাৰ্ণ টেকন'লজিৰে এটা আধুনিক লাইব্ৰেৰী টাইপৰ, এটা মিউজিয়াম টাইপৰ এটা আমি ভৱন নিৰ্মাণ কৰিম, যিটো ভৱনত সোণাৰী সমষ্টিৰ গৌৰৱ জিলিকি থাকিব। এইটো প্ৰথম কথা। দ্বিতীয়, আমি এটা কাম কৰিব বিচাৰিছোঁ যে গোটেই চাহ বাগিচাবিলাক যে ইয়াত আছে, বিভিন্ন ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়কবিলাক আছে, হাজাৰ হাজাৰ মানুহ চাহ খেতিৰ লগত ইয়াতে সংযুক্ত হৈ আছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক একমাত্ৰ উপাৰ্জনৰ কেন্দ্ৰস্থলটোৰ বাগিচাবিলাক, বা ডাঙৰ ডাঙৰ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ উপাৰ্জনটো কেনেবাকৈ যদি বন্ধ হ'ব লগা হয়, তেতিয়াহ'লে তেওঁলোকৰ জীৱন আৰু জীৱিকা অন্ধকাৰ হৈ যাব। গতিকে চাহ উদ্যোগটোক বচাই ৰখাৰ সমান্তৰালভাৱে গোটেই চাহ যিটো প্ৰডাক্ট হয়, এই প্ৰডাক্টটোক আমি স্থানীয়ভাৱে যে বাহিৰৰ ৰিটেইলাৰৰ জৰিয়তে আমি কেনেকৈ চেলিং কৰিব পাৰোঁ, যিখিনি বায়াৰ্ছ আছে, বায়াৰ্ছক কেনেকৈ আমি সোণাৰীতে মাতি পেলাই সোণাৰীৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি যিখিনি ৰিটেইল টি আমি চেল কৰোঁ, ইয়াত কেনেকৈ এটা মাৰ্কেট কৰিব পাৰোঁ, সেই ধাৰণাটো মোৰ মগজুত আছে, যাতে এটা মিনি টি অকশ্যন চেণ্টাৰ টাইপৰ, টি চেলিং টাইপৰ আমি কৰোঁ, য'ত পূৰা সোণাৰীত উৎপাদিত চাহপাতৰ এটা অংশ আমি স্থানীয়ভাৱে ৰিটেইলৰ জৰিয়তে আমি চেল কৰাৰ এটা ব্যৱস্থা কৰিব পাৰোঁ। তেনেকুৱা এটা, কাৰণ আৰ্থিকভাৱে আমি যদি সবল হ'ব নোৱাৰোঁ আৰু চ'ৰ্চ অফ ইনকামটো যদি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো স্তৰৰ মানুহৰ যদি নাথাকেগৈ, চৰকাৰখনৰ আঁচনিৰে এটা জাতিক ইয়াত শক্তিশালী বা এটা মানে ভাল স্থিতিত আমি কেতিয়াও আনিব নোৱাৰিম। গতিকে চাহ বাগিচাৰ এই কনচেপ্ট, আহোম ৰাজবংশৰ গোটেই ইতিহাসটোক আমি বচাব বিচাৰিছোঁ। আৰু একেমতে সোণাৰীৰ মাজমতীয়াত আমাৰ মৰাণতে আছে এটা বৃহৎ জনসমষ্টি, যিহেতু আদিবাসী চাহ জনগোষ্ঠীসকল। গতিকে আদিবাসী চাহ জনগোষ্ঠীসকলৰ ভাষা, সংস্কৃতি, কালচাৰৰ পৰা আৰম্ভ কৰি আমাৰ ল'ৰা ছোৱালীবিলাকক, চাহ জনগোষ্ঠী আদিবাসীৰ সন্তানসকলক, শিক্ষিত সন্তানসকলক যাতে এটা কোৱালিটি এডুকেশ্যন, এটা প্ৰফেশ্যনেল এডুকেশ্যন, আৰু তেওঁলোকৰ ফিউচাৰ এষ্টাব্লিছমেণ্টৰ কাৰণে যিখিনি কৰিব লগা আছে, এডুকেশ্যন ছেক্টৰৰ যিটো প্লেন আছে, এইটো আমি সোণাৰীতে কৰিম। এটা ডাঙৰ ইয়াতে হোষ্টেল হ'ব, যিটো হোষ্টেলত ফ্ৰী অফ কষ্টত থকা মেলাৰ ব্যৱস্থা পাব, যিটো হোষ্টেলত তেওঁলোকৰ APSC UPSCৰ কোচিঙৰ সম্পূৰ্ণ ফ্ৰী অফ কষ্টত ব্যৱস্থা থাকিব। আৰু ছেইম টাইম সেই ছেইম প্লেচতে আমি এটা মিউজিয়াম ছেট কৰিম, যিটো মিউজিয়ামত অডিটৰিয়াম থাকিব, আৰু যিমানকেইটা আমাৰ চাব কাষ্ট আছে, উপজাতি আছে, প্ৰতিটো উপজাতিৰে নিজৰ নিজৰ কালচাৰ, নিজৰ নিজৰ ভাষা, নিজৰ নিজৰ অৰ্নামেণ্টছ, নিজৰ নিজৰ বেশভূষা ইত্যাদি সংৰক্ষণ আৰু প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ ব্যৱস্থাটো তাতে কৰা হ'ব। গতিকে এটা দীঘলীয়া প্লেন আছে। দ্বিতীয় কথা, ৰাস্তা ঘাটৰ যিখিনি কথা, এটা গভৰ্ণমেণ্টৰ মূল যিটো ৰেছপনচিবিলিটি বা এজন বিধায়কৰ যিটো মূল ৰেছপনচিবিলিটি হ'ল সমষ্টিটোৰ মূল যিটো উন্নয়নৰ মানে মাপদণ্ড নিৰ্ণয় হয়, সেই সমষ্টিটোৰ ৰাস্তা ঘাটক কেন্দ্ৰ কৰি পেলাই। আজি সোণাৰী সমষ্টিৰ যিটো মূল ৰাজহাড়, নামৰূপ দিল্লীঘাটৰ পৰা আমাৰ নাফুকলৈকে অহা যিটো ৰাস্তা, আমাৰ মুঠতে সোণাৰীৰ ইফালে গোটেই ৰাস্তাটো বিধ্বস্ত হৈ শেষেই হ'ল। গতিকে ধৰ্মেশ্বৰ কোঁৱৰেই হওক বা অন্যান্য বিধায়কেই হওক, ইয়াত 5 বছৰীয়া শাসন কৰি গ'ল। দুৰ্ভাগ্যজনকভাৱে 5 বছৰীয়া শাসনকালত যি ধৰণৰ টিপটপকৈ সোণাৰীৰ মানে ৰাজহাড়ডাল মূল ৰাস্তাটো বনাব লাগিছিল, তেওঁ বনাব নোৱাৰাটোৱেই 5 বছৰীয়া শাসনকালৰ তেওঁৰ আটাইতকৈ ডাঙৰ ফেইলাৰ বুলি আজি চিহ্নিত হৈছে। তো মোৰ ক'বলগীয়া কথাটো হৈছে, ৰাস্তা ঘাট, মিনিষ্ট্ৰী অফ PWD, তাৰ ডিপাৰ্টমেণ্টৰ দুনিয়াৰ ফাণ্ড আছে, ফাণ্ডখিনিৰ প্ৰপাৰ যদি আমি ইউটিলাইজ কৰিব পাৰোঁ, এটাও ৰাস্তা ইয়াত বাছ ৰাস্তা বনাবৰ কাৰণে 80 বছৰ লাগে নেকি মানুহ? 5 বছৰ চাফিচিয়েণ্ট। কিমান ৰাস্তা আছে? খুব বেছিছে বোলে 400-500 ৰাস্তা আছে। 400-500 ৰাস্তা বনোৱাৰ কাৰণে 400-500 কোটিটো নালাগে নহয়।
পইচাটো খাবৰ কাৰণে ধান্দাবিলাক কৰি থাকে। ঠিকাদাৰে তেওঁক ইনভেষ্ট কৰিব ইলেকশ্যনৰ সময়ত। মই দেখিছোঁ মানে ইলেকশ্যনত যেতিয়া ইনভেষ্টৰ আহি যায়, ইনভেষ্টৰে 5 বছৰৰ কমপ্লিট ফাণ্ডবিলাক বিজনেছত তেওঁলোকে কনভাৰ্ট কৰি লয়। এটা কমাৰ্চিয়েল মেণ্টেলিটি লৈ পেলাই যদি তেওঁলোকে ইলেকশ্যন খেলিব, ইয়াত জনতাৰ কোনো লাভ নহ'ব। মই দেখিছোঁ বিজেপিৰ কেণ্ডিডেট হওক বা কংগ্ৰেছৰ কেণ্ডিডেট মেক্সিমাম ইনভেষ্টৰ লৈছে, তেওঁলোকৰ বিনিয়োগকাৰী আছে। তো বিনিয়োগকাৰী যেতিয়া তাতে ৰাজনীতিত প্ৰৱেশ কৰে, ৰাইজে সেৱা নাপায়, তাত বেপাৰ হ'ব, তাত ইনকামৰ কথা আহিব। মই 5 লাখ টকা যদি ইনভেষ্ট কৰিছোঁ, 5 বছৰত 25 লাখ টকা ইনকাম কৰি ক'ৰ পৰা কৰিব? চৰকাৰী ধনটোক আত্মসাৎ কৰিব, লুটিব। য'ত 1 লাখ টকাৰ কাম হ'লে তাত 20,000 টকা কৰিব। তো এই যিটো ৰাজনৈতিক ধাৰা আমাৰ ভোটেৰে নিৰ্বাচিত জনপ্ৰতিনিধিৰ জৰিয়তে অব্যাহত ৰখা হৈছে, আমি তাক সম্পূৰ্ণৰূপে শেষ কৰিম। ইয়াক যদি হেক কৰিব নোৱাৰোঁ, আমি ভাবোঁ অন্যান্যৰ কথা কৈ একো লাভ নাই, লুটাৰ কথা কোৱাটো লাভ হ'ব। তো লুটিবৰ কাৰণে এখিনি মানুহে ৰাজনীতিত আহে, এই লুটিবৰ কাৰণে এখিনি মানুহে কোটি কোটি টকা ইনভেষ্ট কৰে, যাৰ পৰিণতি জনগণ সেই সমষ্টিটোত সমস্যাৰ ভুক্তভোগী হ'ব লগা হয়। মই শেষ কৰাৰ আগত মই সোণাৰী সমষ্টিবাসী ৰাইজক এটাই বিনম্ৰতাৰে আহ্বান জনাম, আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ সম্বন্ধৰ যিবিলাক প্ৰশ্ন আছে বিধানসভাৰ মজিয়াত স্পষ্ট আকাৰে মই উত্থাপিত কৰিম। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। মোৰ এটা আপোচহীন স্থিতি আছে আৰু মই ইয়াৰ পৰা লছৰ কোনোদিন নহওঁ। মই লাগে বিৰোধীত থাকোঁ বা চৰকাৰত থাকোঁ, এইটো পিছৰ কথা। মোৰ কথাটো হৈছে ৰাইজৰ কথাবিলাক বিধায়ক এজনৰ দায়িত্ব হ'ল বিধানসভাৰ মজিয়াত উপস্থাপন কৰি সেই কথাবিলাকৰ এটা যথাযথ সন্মান দিয়া আৰু সমস্যাত যদি ৰাইজ ককবকাই আছে, সমস্যাবিলাক সমাধানৰ এটা বাট প্ৰশস্ত কৰা। 2,000 টকা পইচা, 100 টকা পইচা, 500 টকা পইচা, 50 টকা পইচা দি ভোট লৈ কোনো এজন মহান নেতা হ'ব নোৱাৰে। এই নেতাজনৰ যিটো ইণ্টেনশ্যন, সেই ইণ্টেনশ্যনটো হ'ল কোনো মতে চাতুৰি কৰি মানে চাম দাম দণ্ড ভেদ নীতিয়ে আপোনাই পেলাই তেওঁ যিহেতু ভোটটো লৈ পেলাই শাসক হ'ব বিচাৰে, তেনেকুৱা ভোট লোৱাৰ কাৰণে আচলতে আমি সমস্যাত ইমান দিনে ভুক্তভোগী হৈ আছোঁ। মই ভাবোঁ 78 বছৰ ৰাস্তা বনোৱাৰ কামত লাগিব নালাগিছিল। মৌলিক অধিকাৰৰ প্ৰশ্নত আমি ৰাজপথত 78টা বছৰে আন্দোলন কৰাৰ প্ৰয়োজনীয়তা নাছিল। 78টা বছৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে হুংকাৰবিলাক যে দি থাকে, দিয়াৰো প্ৰয়োজনীয়তা নাছিল। কাৰণ সেই জনপ্ৰতিনিধিবিলাক এই দল সংগঠনৰ মাজৰ পৰাই গৈ পেলাই চৰকাৰত আছে বা বিৰোধীত আছে বা বিধায়ক হৈছে। গতিকে আন্দোলন কৰি থকা অৱস্থাত কথা কোৱা মানুহবিলাকে যেতিয়া বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰে, আচল কথাবিলাক নোহোৱা হৈ যায়। আমাৰ এই স্থিতিৰ সম্পূৰ্ণ পৃথক, যাৰ কাৰণে এটা জটিল পথেৰে আমাৰ গোটেই ৰাজনৈতিক সংগ্ৰামখন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাব বিচাৰোঁ 93 নং সোণাৰী বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ ভোটদাতা ৰাইজলৈ অহা 9 এপ্ৰিল তাৰিখে ভোটদান কাৰ্যসূচী হ'ব। এই ভোটদানত আপোনালোকৰ বহুমূলীয়া ভোটটি এবাৰ বিবেকক সুধিব, এবাৰ আত্মাক সুধিব, এবাৰ হৃদয়ক সুধিব। আমি অধিকাৰৰ কাৰণে যুঁজ কৰিব পৰা শক্তিশালী সাহসী মানুহক ভোটটো দিম নে নিমখৰ পেকেট, দাইলৰ পেকেট, চাউলৰ পেকেট, চেনিৰ পেকেট দি অন্যান্যৰ এটা ফুপুলা শ্লোগান আওৰোৱা মানুহক আমি ভোটটো দিম? 60 বছৰ ৰাজত্ব কৰি একো কৰিব নোৱাৰা মানুহক আমি ভোটটো দিম নে একেবাৰে নতুন এটা ধাৰা লৈ পেলাই যাৰ প্ৰগতিশীল ধাৰা আছে, সকলোকে ইনক্লুচিভ পলিটিক্সত যে বিশ্বাস কৰি আগবঢ়াব বিচাৰে তেনেকুৱা মানুহক ভোটটো দিম? ভাবি ল'ব, তাৰপাছত ভোটদান কৰিব। চামৰা চাই পেলাই, টাইটেল চাই পেলাই, নাম চাই পেলাই, জাতি চাই পেলাই যদি আমি ভোটটো দিবলৈ যাওঁ, আমি নিশ্চিতভাৱে কোৱালিটি পলিটিক্স, কোৱালিটি লিডাৰ আমি প্ৰক্ষেপ কৰাৰ পৰা কিন্তু সদায় বঞ্চিত হ'ম। মই এইখিনি সোণাৰীবাসী ৰাইজক কৈছোঁ। মই সকলোকে লগ কৰিব পৰা নাই, প্ৰতিটো প্ৰান্তৰ মানুহক যাব পাৰোঁ। মাত্ৰ 13 ডেইজ আমি টাইম পাইছোঁ। 13 ডেইজত যিমান পাৰিছোঁ মানুহৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ অহা 9 এপ্ৰিল তাৰিখে সোণাৰী সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজে উপযুক্ত যিগৰাকী প্ৰাৰ্থীক তেওঁক উপযুক্তভাৱে বিবেচনা কৰি সঠিক সিদ্ধান্তৰে ভোটদান কৰিব। মই এইখিনি এই মুহূৰ্তত আহ্বান জনাইছোঁ। মোকেই ভোট দিব লাগে বুলি মই নকওঁ। মোৰ চিম্বলটো ধনুকাঁড়ৰ চিম্বল হয় আৰু মোক দিয়ক বুলি মই কেতিয়াও নকওঁ। কিন্তু দিয়াৰ আগত আপোনালোকে ভাবিব যে ৰাজপথৰ আন্দোলন কৰিবলৈ যাওঁতে যিটো দল আৰু চৰকাৰক আমি হুংকাৰ দিছিলোঁ, আজি যদি তেওঁৰে জনপ্ৰতিনিধি জিকাই পঠাওঁ তেতিয়াহ'লে হুংকাৰ দিয়াৰ কোনো মতলব নাই। 60টা বছৰে শাসন ক্ষমতাত বহা দলৰ প্ৰতিনিধিবিলাকে ইমান দিন একো কৰিব নোৱাৰা মানুহখিনি আকৌ যে নতুন কিবা এটা কৰিব তাৰো কোনো বিশ্বাস নাই। গতিকে নতুনক আপোনালোকে এবাৰ বিশ্বাস কৰি চাব। 5 বছৰত অসম বিধানসভাৰ মজিয়াত সোণাৰী সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজে শিৰ পোন কৰি পেলাই, মূৰ তুলি পেলাই সন্মানেৰে মৰ্যাদাৰে ক'ব পাৰিব যে আমি এনেকুৱা এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচিত কৰি পঠালোঁ, যিগৰাকী জনপ্ৰতিনিধিয়ে উন্নয়ন কৰাৰ সমান্তৰালভাৱে সমষ্টিটোৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মনৰ অনুভৱবিলাক বিধানসভাৰ মজিয়াত কেনেকৈ উত্থাপন কৰি আমাৰ বাবে সুবিধা আৰু অধিকাৰ কাঢ়ি অনাৰ যুঁজটো কৰিছে। ধন্যবাদ। জয় আই অসম।
উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকীৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও সাংসদ বিধায়কে চলাইছে প্ৰচাৰ অভিযান। পুঁজিবাদী চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকৰ হকে থিয় দিয়া প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান। 5 বছৰে উন্নয়নৰ নামত ফটাঢোল কোবালে সোণাৰী সমষ্টিৰ বিধায়কে। সোণাৰীৰ মাজেৰে যোৱা মেৰুদণ্ড স্বৰূপ ধুদৰ আলিৰ তথৈবচ অৱস্থা। এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বলদেৱ তেলীয়ে। চৰাইদেউৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট নিউজ নাও।